নমস্কাৰ সাংবাদিক বন্ধুসকল, আজি আমি এটা প্ৰেছ মিট মাতিছোঁ। এইটো বিষয় লৈ ছাত্ৰং কি গুঞ্জ। তো আমাৰ লগত আজি উপস্থিত হ'ব পাৰিছে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক শ্ৰীযুত ষ্টেফেন লাক্ৰা, লগতে আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ ভাইচ প্ৰেচিডেণ্ট মহেশ্বৰ বসুমতাৰী, ডক্টৰ মতিলাল বসুমতাৰী, জহিৰুল ৰহমান, মকিবুৰ ৰহমান, শেখ মুজিবুৰ ৰহমান, আফিদুল আলী আৰু অন্যান্য ব্যক্তিসকল। তো আজি মই আমাৰ এই প্ৰেছ মিটৰ উদ্দেশ্যটো বহলাই ক'বলৈ আমাৰ APCCৰ আমাৰ আলহী ষ্টেফেন লাক্ৰা ছাৰক ক'বলৈ অনুৰোধ জনালোঁ। এনেকা পৰ্যায়লৈ যাতে ষ্টুডেণ্টসকলে নাযায়, আত্মহত্যাক যাতে বাছি নলয়, এই যে ষ্ট্ৰেছৰ যিখিনি বাতাবৰণ মানে যিটো বনোৱা হয় ভাৰতৰ যিটো শিক্ষা ব্যৱস্থাত, যাতে সেইটো পৰ্যায়ত যাতে গুচি নাযায়, তাৰ বাবে জুন মাহৰ 7 তাৰিখত ৰাহুল গান্ধী ডাঙৰীয়াই কটাত গৈ, কাৰণ সকলোৱে আমি জানো যে ৰাজস্থানৰ কটাত ভাৰতৰ শিক্ষা ব্যৱস্থাৰ এটা এনেকুৱা জাগা য'ত নেকি ষ্টুডেণ্টসকলে প্ৰিপেৰেশ্যন কৰিবলৈ কটাত যায়। আৰু তাতে ৰাহুল গান্ধী গৈ পেলাই তেখেতে এটা আহ্বান জনাইছে, এটা অভিযান তেখেতে আৰম্ভ কৰিছে, আৰু এই অভিযানটো হ'ল ছাত্ৰং কি গুঞ্জ। আৰু এই গুঞ্জৰ জৰিয়তে যি ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থা, এই শিক্ষা ব্যৱস্থাটো তেখেতে ভাল কৰিবলৈ চেষ্টা কৰিছে। আৰু এই অভিযানত ভাৰতৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীক তেখেতে আহ্বান জনাইছে এই অভিযানত যোগ দিবলৈ। অকল ছাত্ৰ ছাত্ৰী নহয়, সচেতন ব্যক্তিসকল, যিসকলে শিক্ষাৰ লগত জড়িত হৈ আছে, যিসকলে সমাজ সেৱাত জড়িত হৈ আছে, যিসকলে সংবাদ মাধ্যমত জড়িত হৈ আছে, যিসকলে ৰাজনীতি কৰে, যিসকলে সমাজক এটা ভাল ফালে লৈ যোৱাৰ কাৰণে চেষ্টা কৰে, এই গোটেই ব্যক্তিসকলক ৰাহুল গান্ধীয়ে আহ্বান জনাইছে যে আমি গোটেই ওলাই আহিব লাগে আৰু ভাৰতৰ শিক্ষা ব্যৱস্থা ভাল কৰিব লাগে, যাতে এনেধৰণৰ এক্সাম পাতি পেলাই যিটো এক্সাম পাতে, যিটো ভাৰতবৰ্ষৰ যিটো ব্যৱস্থা, আজি নিটৰ কথা আমি ওলাইছোঁ, নিট পেপাৰ লিক হোৱাৰ কাৰণে 15-16 জন ছুইচাইড কৰিছে। ঠিক তেনেকুৱা UPSC এক্সাম আছে, ঠিক তেনেকুৱা জি এক্সাম আছে, ঠিক তেনেকুৱা আৰু অন্যান্য এক্সামবিলাক আছে। এক্সাম পাছ কৰে অকল কিছুমানে, নিটত অকল 22 লাখ, 23 লাখ, 24 লাখ, 25 লাখ ষ্টুডেণ্টে এক্সাম দিয়ে, কিন্তু কিমানজনে পায়? 2 লাখ, 3 লাখে তেখেতসকলে ডক্টৰ হিচাপে এটা স্থান পায় যিকোনো কলেজত, মেডিকেল কলেজত। ঠিক তেনেকুৱা UPSC 20 লাখ মানুহে দিয়ে বা তাতকৈ বেছিও দিয়ে, কিন্তু কিমানজনে পায়? UPSC ক্ৰেক কৰে অকল 1000 জন বা 1000+। গতিকে বাকীবিলাক কি কৰিব তেখেতসকলে? আৰু সেই ষ্ট্ৰেছ ইমান এটা বেছি লয়, তেওঁলোকে এটা গভীৰ চিন্তাত পৰি যায়, আৰু তেখেতসকলে মানে মানসিকভাৱে ভাগি পৰে। গতিকে গোটেই ব্যৱস্থাত যাতে ভাল হ'ব পাৰে, সেইটোৰ কাৰণে ৰাহুল গান্ধীৰ আহ্বান ছাত্ৰং কি গুঞ্জ। আৰু এটা কথা যে এই যে এক্সাম যে ভাৰতবৰ্ষত পতা হয়, কম্পিটিটিভ এক্সাম, নিট হওক, UPSC হওক বা জি হওক বা অন্যান্য যিবিলাক সৰ্বভাৰতীয় পৰ্যায়ত এক্সামবোৰত, এইটো কিন্তু এটা ঘোটালা। যিটো ঘোটালাত যি ষ্টুডেণ্টসকলে লাখ লাখ ষ্টুডেণ্ট এক্সাম তেখেতসকলে দিয়ে, তেখেতসকলে যিখিনি প্ৰিপেৰেশ্যন কৰে, যিখিনি পইচা খৰচ কৰে, এটা ষ্টুডেণ্ট এটা এক্সাম প্ৰিপেয়াৰ কৰিবলৈ তেখেতসকলে বছৰত 5 লাখ টকা, 10 লাখ টকা তেখেতসকলে খৰচ কৰে।
এটা ষ্টুডেণ্টে 3 বছৰত তেওঁলোকে 15 লাখ 20 লাখ টকা খৰচ কৰে। গতিকে এই যে এইবিলাক টকা যিবিলাক টকা তেওঁলোকে খৰচ কৰে, এই গোটেই টকাবিলাক যদি আমি চাওঁ, এটা ডিপাৰ্টমেণ্ট তেওঁলোকে ভাৰতবৰ্ষৰ এটা ডিপাৰ্টমেণ্ট, যিকোনো এটা ডিপাৰ্টমেণ্ট, এডুকেশ্যন ডিপাৰ্টমেণ্টে হওক, ৱাটাৰ ৰিচাৰ্চ ডিপাৰ্টমেণ্টে হওক, বা PW ডিপাৰ্টমেণ্টে হওক, বা এনভাইৰনমেণ্ট ডিপাৰ্টমেণ্টে হওক, বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টে হওক, তেনেকৈ ডাঙৰ ডাঙৰ ডিপাৰ্টমেণ্ট এইবিলাক টকা দি তেওঁলোকে 1 বছৰ বাজেট বনাব পাৰে। সন্মানীয় সাংবাদিক বন্ধু বান্ধৱীসকল, সকলোলৈ সংগ্ৰামী শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি আমি কোকৰাঝাৰ অনিন্দ্ৰ ভৱনত এটি প্ৰেছ কনফাৰেন্স কৰিবলৈ লৈছোঁ। আৰু এই প্ৰেছ কনফাৰেন্স যিটো আমি আজি কৰিছোঁ কোকৰাঝাৰ জিলা কংগ্ৰেছৰ নেতৃত্বত, আমাৰ এই প্ৰেছ কনফাৰেন্স বা সাংবাদিক বন্ধুসকলৰ যি মুখামুখি বাৰ্তালাপ, এইটো আমি কোনো ৰাজনীতি মুনাফা আদায় কৰিবলৈ কৰা নাই, বা কোনো ৰাজনীতিকভাৱে আমি এটা খুব বেনিফিট হ'ম সেইটো আমি ভবা নাই। আমি আমাৰ কথাবিলাক ক'ব খুজিছোঁ যে শিক্ষালৈ ভাৰতবৰ্ষত যিবিলাক সমস্যাৰ সৃষ্টি হৈছে, ভাৰতবৰ্ষত শিক্ষা ব্যৱস্থা যেনেধৰণে বেয়া ফালৰ পৰা খুব এটা নিম্নগামী ফাললৈ তৰলভাৱে পিছ পৰি আছে, এই গোটেই কথা পাতিবলৈ আজি আপোনালোকক আমি মুখামুখি হৈছোঁ। সেইদিনাখন মে' মাহত প্ৰথম উইকত আমি গম পালোঁ যে নীট পেপাৰ লিক হৈছে, আৰু কিছুমানে ক'ব খোজে যে এক্সাম পেপাৰ লিক হোৱাটো স্বাভাৱিক বুলি। কিন্তু আমি এক্সাম পেপাৰ লিক হোৱাটো স্বাভাৱিক বুলি নাভাবোঁ। এইটোৰ কাৰণে নাভাবোঁ কাৰণ ষ্টুডেণ্টবিলাকে, ছাত্ৰ ছাত্ৰীসকলে 1 বছৰ 2 বছৰ 3 বছৰ 4 বছৰ 5 বছৰলৈকে তেখেতসকলে এটা এক্সামৰ কাৰণে তেওঁলোকে ৰৈ থাকে আৰু প্ৰিপেৰেশ্যন কৰে। তেওঁলোকে ষ্টুডেণ্টসকলে মা দেউতাৰ সপোন, এই মা দেউতাৰ সপোনবিলাক তেখেতসকলে আগুৱাবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া কুৱেশ্যন পেপাৰ আউট হয়, লিক আউট হৈ যায়, তেতিয়াহ'লে তেওঁলোকৰ যিটো সপোন আছে, সপোন ভাঙি যায় মা দেউতাৰ। আৰু ষ্টুডেণ্টবিলাকৰ যি এটা তেখেতসকলৰ জীৱনত এটা কেৰিয়াৰ বনাম বুলি তেওঁলোকে ইমান ষ্ট্ৰাগল এটা কৰে, কেৰিয়াৰ বনাম বুলি পৰিশ্ৰম এটা কৰে, দিনে ৰাতি 12 ঘণ্টা 13 ঘণ্টা 14 ঘণ্টা 15 ঘণ্টালৈকে পঢ়া শুনা কৰে, তেনেকুৱা তথ্য আছে। গতিকে এই যিবিলাক ইমান কষ্ট কৰা, পৰিশ্ৰম কৰা সময়খিনি তেখেতসকলৰ বিফল ফালে গুচি যায়, অৰ্থাৎ তেওঁলোকৰ সপোন একেবাৰে চুৰমাৰ হৈ যায়। আৰু সেইটোৰ কাৰণে ষ্টুডেণ্টসকলৰ, ছাত্ৰ ছাত্ৰীসকলৰ তেখেতসকলে মানসিকভাৱে ভাগি পৰে, ষ্ট্ৰেছ আহি যায়, আৰু কিছুমানে এটা এনেকুৱা পৰ্যায়লৈ যায় মানসিকভাৱে যে তেখেতসকলে ছুইচাইড নিচিনা আত্মহত্যা কৰিবলৈ কিছুমানে বাধ্য হয়। আৰু ইতিমধ্যে আমি চাইছোঁ যে এই নীট যিটো পেপাৰ লিকেজ হ'ল, পেপাৰ লিক হ'ল, ইয়াত আমি গম পালোঁ যে 12-15 জন, সংখ্যা সঠিক সংখ্যা আমাৰ হাতত নাই, কিন্তু আনুমানিক 12-15 জন ষ্টুডেণ্ট ইতিমধ্যে তেখেতসকলে জীৱনৰ যিটো সপোন তেখেতসকলে দেখে, কেৰিয়াৰ বিল্ড কৰে, সেইটো সময়ত তেখেতসকলে এটা এনেকুৱা অৱস্থালৈ গুচি যায় যে তেখেতসকলে এটা এক্সট্ৰিম পইণ্টলৈ তেখেতসকলে যাবলগীয়া হয়। এইখিনিতে এটা বিশেষ বাৰ্তা যিটো অসমৰ পৰা বা প্ৰত্যেকটা ষ্টেট ভাৰতবৰ্ষত এটা বাৰ্তা ওলাইছে বা দেবলৈ চেষ্টা কৰিছে
সচেতন ব্যক্তিসকলে বা ৰাজনীতিকভাৱেও এইটো ইছ্যু হৈ পৰিছে যে এই যে নিট এক্সামৰ যিজন কালপ্ৰিট, যিজন মহানায়ক, যাৰ মিনিষ্ট্ৰীত এইটো হ'বলৈ সম্ভৱ হৈছে, তেওঁ হৈছে ভাৰতবৰ্ষৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ মিনিষ্টাৰ ধৰ্মেন্দ্ৰ প্ৰধান। আৰু এই ধৰ্মেন্দ্ৰ প্ৰধানে এতিয়ালৈকে তেওঁ ইয়াৰ যি মৰাল ডিউটি, তেখেতৰ যি মানে দায়িত্ব, এই দায়িত্বটো তেওঁ ল'ব লাগিছিল, এই দায়িত্বটো তেওঁ লোৱা নাই। তেওঁৰ যিখিনি মানে মিনিষ্ট্ৰীৰ অধীনত এইবিলাক হৈছে, এই দায়িত্ব তেওঁ গ্ৰহণ কৰা নাই। গতিকে তেওঁৰ আমি পদত্যাগ আমি বিচাৰিছোঁ আৰু তেওঁ অতি শীঘ্ৰে তেওঁৰ দায়িত্ব, তেওঁৰ মিনিষ্ট্ৰী যে এইটো এটা ভুল ক্ৰটি হৈ গৈছে, তেওঁৰ দায়িত্ব আছিল এইবিলাক। আৰু ইমান কেইজন ষ্টুডেণ্ট ইয়াৰ বাবে মানে ভুক্তভোগী, গতিকে গোটেই দায়িত্ব তেওঁ স্বীকাৰ কৰি আমি তেওঁৰ পদত্যাগ আহ্বান জনাইছোঁ। ঘোটালা হৈ আছে ভাৰতবৰ্ষত এক্সামৰ নামত আৰু এই শিক্ষা ব্যৱস্থাৰ নামত। গতিকে এইটো অকল এজন ব্যক্তিৰ দ্বাৰা এইটো সম্ভৱ নহয়, এটা ৰাজনীতিৰ দলৰ দ্বাৰা সম্ভৱ নহয়, এটা সমাজ সংগঠনৰ দ্বাৰা সম্ভৱ নহয়। এই গোটেই ব্যৱস্থাটো ভাল কৰিব হ'লে ভাৰতবৰ্ষৰ প্ৰত্যেকজন সচেতন ব্যক্তি ওলাই আহিব লাগিব। আৰু এই যে যিটো ৰাহুল গান্ধীৰ যিটো সপোন, তেওঁৰ যিটো আহ্বান, যিটো অভিযান, ইয়াত ভাৰতবৰ্ষ সকলো ব্যক্তিক, অসমৰ সকলো ব্যক্তিক আৰু আমাৰ অসমৰ তথা কোকৰাঝাৰৰ প্ৰত্যেকজন ব্যক্তিক চামিল হ'বলৈ আহ্বান জনাবলৈ আজি আমি এই ৰহেন্দ্ৰ ভৱনত এই প্ৰেছ কনফাৰেন্সটো আমি আহ্বান জনাইছোঁ।